নমস্কাৰ, আজি মই আপোনালোকলৈ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকৰ ঘৰত থকা সামগ্ৰীৰে এই মিঠাইবিধ বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ মিঠাইটো মই বনাম। এয়া মই এবাটি চাউলৰ গুড়ি লৈছোঁ। মিডিয়াম ফ্লেমত চাউলৰ গুড়িখিনি মই ভাজি ল'ম। এয়া মই কেঁচা চাউলৰ গুড়ি লৈছোঁ। আপোনালোকৰ শুকান চাউলৰ গুড়ি থাকিলে শুকানো ল'ব পাৰে। চাউলৰ গুড়িখিনি ভালদৰে এইদৰে মিডিয়াম ফ্লেমত ভাজিব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। চাউলৰ গুড়িখিনি আপোনালোকে মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ব। তেতিয়া মিঠাইটো আপোনালোকে বেছি দিনলৈ থৈ খাব পাৰিব। এয়া মোৰ চাউলৰ গুড়িখিনি কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ ভাজি লৈছোঁ। ভালদৰে ভাজি লৈছোঁ। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই একেটা বাতিৰে এয়া মই বাদাম ঘৰতে ভাজি বাকলিখিনি গুচাই লৈছোঁ। বাদামে আধা বাতি লৈছোঁ। এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। মই বাদামখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই পিঠাগুড়িখিনিৰ লগত এয়া মই দি দিলোঁ। গেছ মোৰ অফ কৰাই আছে এতিয়ালৈ। এতিয়া ইয়াতে দি দিম সোৱাদ অনুযায়ী মই এয়া চেনি, পিচি থৈ দিয়া চেনি দিছোঁ। এয়া পিচি থৈ দিয়া চেনি। আপোনালোকে মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এয়া মই পাউডাৰ গাখীৰ দি দিম। এয়া মই ঘৰত বনোৱা পাউডাৰ গাখীৰ। আপোনালোকক মই মোৰ চেনেলৰ ভিডিঅ'টো দিয়াই আছে। এয়া মই 3 চামুচ দি দিছোঁ। ইলাচি গুড়ি অলপ দি দিছোঁ। এতিয়া মই গেছটো জ্বলাই ল' কৰি ৰখাইছোঁ। গোটেইখিনি মই এবাৰ এইদৰে মিক্স কৰি ল'ম। আপোনালোকে ঘৰত সহজতে এই মিঠাইবিধ বনাব পাৰিব। বনাই আপোনালোকে বহুদিনলৈ থৈ খাব পাৰিব। এইদৰে লৰাই ল'ম। এই গোটেইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। ইয়াতে কেৰাহীখনতে ভালদৰে এইদৰে মিলাই ল'ব। গেছৰ ফ্লেমটো মই ল'তে ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া আধা বাতি ফ্ৰেছ মলাই। আপোনালোকৰ ওচৰত মলাই নাথাকিলে 3-4 চামুচ ঘি দি দিব। এতিয়া গোটেইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? গেছৰ ফ্লেমটো মই ল' কৰিয়ে ৰখাইছোঁ। এইদৰে আৰু অলপ কেৰাহীখনতে লৰাই থাকিব লাগিব। এইখিনি মোৰ হৈ গ'ল। কেৰাহীখনো ভালদৰে এৰি দিছে। এয়া দেখিছেনে? এতিয়া মই নমাই ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া নমাই ল'ম। এয়া মই থাল এখন লৈছোঁ। ইয়াতে মিঠাই মিশ্ৰণখিনি এয়া নমাই ল'লোঁ। গৰম হৈ আছে, অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এইখিনি অলপ হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এতিয়া মই মিঠাইৰ চেপ দি যাম। এইদৰে লাডুৰ দৰে কৰি ল'ব। এইদৰে লৈ ইয়াত মই এপিচ এইদৰে কাজু দি দিম। এইদৰে এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ আপোনালোকক। এইদৰে ল'ব। লৈ লাডুৰ দৰে এইদৰে গোল কৰি ল'ব। এয়া গোল হৈ গ'ল। এতিয়া মই ইয়াতে এপিচ এইদৰে কাজু দি দিম। এয়া এইদৰে ৰেডি কৰি ল'ম মই গোটেইখিনি। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে এবাৰ বনাই চাব। বনাই চাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।